হাছনপুৰ নামৰ এখন গাঁৱত যশপাল আৰু তাৰ পুত্ৰ ৰোহন একেলগে বাস কৰিছিল। ৰোহনৰ মা বহুত দিন আগতে ঢুকাইছিল। ৰোহনৰ সৰুকালৰ বন্ধু ভিকিও ৰোহনৰ লগতে একেটা কোম্পানীতে কাম কৰিছিল। এদিনাখন যশপাল ৰোহনক ক'লে, পুত্ৰ ৰোহন, এতিয়া তোমাৰ বয়স বিয়াৰ বাবে একদম উপযুক্ত। কিয় নহয় এজনী ছোৱালী চাই তোমাৰ বিয়া কৰাই দিয়া হওক। আৰু যদি তোমাৰ কোনো ছোৱালী পছন্দ আছে তেনেহলে মোক কৈ দিয়া, মই তাইৰ লগতে তোমাৰ বিয়া কৰাই দিম। হয় দেউতা, মোৰ এজনী ছোৱালী পছন্দ আৰু তাইৰ নাম সিমৰন হয়। দেউতা, তাই মোৰে অফিচত কাম কৰে আৰু আমি দুয়োজনক বৰ ভাল পাওঁ। মই কথাটো আপোনাক কম বুলিয়ে ভাবি আছিলো আৰু আজি আপুনি নিজেই সুধি ল'লে। যশপাল ৰোহনৰ কথা শুনি বৰ ভাল পালে আৰু সি সিমৰন আৰু ৰোহনৰো বিয়া ঠিক কৰি দিলে। ৰোহনৰ বন্ধু ভিকি বহুত চতুৰ ল'ৰা আছিল। সিও সিমৰনক বৰ ভাল পাইছিল। সেইবাবে সি বিচাৰিছিল কি ৰোহনৰ বিয়া যেন সিমৰনৰ লগত নহয়। কিন্তু ভিকিৰ ওচৰত এনেকুৱা কোনো অপচন নাছিল যি ৰোহন আৰু সিমৰনৰ বিয়া ৰখাব পাৰে। সেইবাবে ভিকি ৰোহন আৰু সিমৰনৰ বিয়া ৰখাব নোৱাৰিলে আৰু মনে মনে জলি সিহঁতৰ বিয়াতো উপস্থিত থাকিল। বিয়াৰ কেইদিনমান পিছত ভিকি ৰোহনৰ দেউতা যশপালক লগ পালে আৰু তেওঁক ক'লে, নমস্কাৰ আংকল, এনেতো মই বৰ আনন্দিত কি ৰোহন আৰু সিমৰনৰ বিয়া হৈ গ'ল। সিহঁত দুয়োজনক বৰ ভাল পাইছিল যে। কিন্তু আংকল, আপুনি গম পায় দুয়োজনৰ কুণ্ডলীত অকল 4টা গুণে মেচ কৰে আৰু তাইৰ লগত বিয়া কৰাৰ পিছতো ৰোহনৰ জীৱনত বিপদ হয়। আৰু আংকল, সিমৰনৰ কুণ্ডলীটো ইমান বেয়া, হ'ব পাৰে ৰোহনৰ মৃত্যু হৈ যায়। পুত্ৰ, মই এইবোৰ নামানো। কিন্তু তুমি এইবোৰ মোক বিয়াৰ আগত কিয় কোৱা নাছিলা? আৰু এতিয়া কি লাভ হ'বনো এইবোৰ কৈ? যশপালৰ মূৰত ভিকি এইবোৰ কথা ভৰাই দিছিল যেন যশপালৰ মূৰত নিজৰ বোৱাৰীৰ বাবে ভুল ধাৰণা আহি যায়। তাৰপিছত সিমৰনৰ ডিভৰ্চ কৰাই দিয়ে। বহুত সময় বৈ গ'ল, কিন্তু ভিকি যেনেকুৱা বিচাৰিছিল তেনেকুৱা হোৱা নাই আৰু কেইদিনমান পিছত ৰোহন আৰু সিমৰনৰ এজন পুত্ৰ সন্তান হ'ল। ৰোহনৰ বাচ্চা হোৱাৰ 1 বছৰ পিছতে ৰোহন কাৰ এক্সিডেণ্টত ঢুকাই গ'ল। যশপাল এইবোৰ সহ্য কৰিব নোৱাৰিলে আৰু সিমৰনক ক'লে, ঠিকে কৈ আছিল ভিকি, কি এতিয়াও সময় আছে। মই মোৰ পুত্ৰক যেন বচাই লওঁ, তোমাক তাৰ জীৱনৰ পৰা গুচাই দিওঁ, নহ'লে তুমি তাক মাৰি পেলাবা। কিন্তু মই পাগল আছিলো যে তাৰ কথা শুনা নাছিলো। মই এক মুহূৰ্তও তোমাক আৰু মোৰ ঘৰত সহ্য কৰিব নোৱাৰো। তুমি মোৰ পুত্ৰক মাৰিছা। ওলাই যোৱা এতিয়াই ঘৰৰ পৰা, নিজৰ পুত্ৰক লৈ পেলাই। মই এক মুহূৰ্তও তোমাক চাব নিবিচাৰো। সিমৰন কিবা কয় তাৰ আগতে যশপালে তাক ঘৰৰ পৰা ঠেলি ওলাই দিলে। সিমৰন খাৰু পিন্ধি বৰ ভাল পাইছিল। নিজৰ স্বামীৰ মৃত্যুৰ পিছতো তাই খাৰু পিন্ধা এৰা নাছিল আৰু সেইবাবে গোটেই গাঁৱৰ মানুহ তাইক কথা শুনাইছিল কি সিমৰনে নিজৰ স্বামীক মাৰি পেলালে আৰু তথাপিও তাইৰ অলপো লাজ নালাগে আৰু বিধৱা হোৱাৰ পিছতো খাৰু পিন্ধা এৰা নাই। সিমৰন এইবোৰ শুনি বৰ দুখ পায় আৰু দুৰ্গামাৰ মন্দিৰত গৈ বহি যায় আৰু কান্দি দুৰ্গামাক ক'লে, হে দুৰ্গামা, মই এনেকুৱা কি পাপ কৰিছিলো যে মই ইমান ডাঙৰ শাস্তি পালো? মই ইমান অভাগা যে মোৰ স্বামীৰ মৃত্যুৰ কাৰণো মানুহে মোকে দি আছে। মই ক'লে যাম মা? মোৰ ইমান সৰু এটা কেঁচুৱা। মোৰতো ঘৰো নাই মা। মোৰতো পৃথিৱীত আৰু কোনো নাই মা। পুত্ৰী, নাকান্দিবা, সাহস ৰাখা। এয়া দুনিয়া হয়, ইয়াতে মানুহ দুটা কথা শুনাবই। তোমাৰ ক'তো যোৱাৰ প্ৰয়োজন নাই। ভগৱানৰ ঘৰ সকলোৰ বাবে খোলা আছে। তুমি মন্দিৰত আৰামত থাকিব পাৰিবা। ইয়াতে তুমি চব পাবা। বাছ তুমি সাহস ৰাখা, মা তোমাৰ লগতে আছে। সিমৰন সেই বুঢ়ী মাইকী মানুহ দুৰ্গাৰ কথা শুনি সেই মন্দিৰতে বাস কৰিব ধৰিল আৰু মন্দিৰত সদায় ঝাৰু পোছা কৰে আৰু যিয়ে প্ৰসাদ পায় সেয়া খায়ে নিজৰ জীৱন যাপন কৰিছিল। সিমৰন এতিয়া দুৰ্গাৰো দেখা শুনা কৰে। তাই তেওঁৰ বহুত সেৱা কৰে, তেওঁৰ খেয়াল ৰাখে। এনেকুৱাকৈয়ে সময় বৈ গ'ল আৰু এদিনাখন দুৰ্গা সিমৰনক ক'লে, পুত্ৰী সিমৰন, তুমি মোক বৰ মৰম দিছা, মোৰ বহুত সেৱাও কৰিছা। তুমি খাৰু পিন্ধি বৰ ভাল পোৱা না? চোৱা, মই তোমাৰ বাবে খাৰুৰ বাকচ আনিছো।
এয়া ৰাখি লোৱা নিজৰ লগত আৰু সদায় আনন্দিত থাকিবা মা এয়াৰ কোনো প্ৰয়োজন নাছিল আপুনি মোৰ মাৰ নিচিনা এই পৃথিৱীত অকল আপুনিয়েতো মোৰ সহায় কৰিছে নহলে কোনেও মোৰ নিচিনা বিধৱাক বুজাৰ চেষ্টাই কৰা নাই সিমৰন খাৰুৰ বাকচটো লৈ সাইডত থৈ দিলে আৰু কাম কৰোতে কৰোতে ৰাতি হৈ গল ৰাতি যেতিয়া সিমৰন নিজৰ পুত্ৰৰ লগত শুব গৈছিল তেতিয়া তাই বগা পোহৰ দেখা পালে সিমৰন দেখিলে সেই পোহৰটো তাইৰ খাৰুৰ বাকচৰ পৰা আহি আছে সিমৰন খাৰুৰ বাকচটো খুলি চালে তো তাতে খাৰুৱে দি বনোৱা কেক আছিল সিমৰন হেয়া খাই পেলাই চালে তো হেয়া বৰ সুস্বাদু আছিল আৰু হেয়া চাই এনেকুৱা লাগিল যেন হেয়া আসল খাৰু হয় সিমৰন এয়া দেখা পাই বৰ ভাল পালে পিছদিনা ৰাতিপুৱা যেতিয়া তাই দুৰ্গামাক বিচাৰিলে তো তাই তেওঁক নাপালে আৰু কেকৰ বাকচত খাৰুৰ চমক চাই আছিল সিমৰন গম পাই গল কি দুৰ্গামা বেলেগ কোনো নাছিল আসল দুৰ্গামাই আছিল আৰু তাই দুৰ্গামাক ক'লে হে মা আপোনাৰ বহুত বহুত ধন্যবাদ আপুনি মোক সম্ভালিলে মোৰ নিচিনা বিধৱাক সহায় কৰিলে আৰু এতিয়া এয়া জাদুই খাৰু দি পেলাই মোক বচাৰ উদ্দেশ্য দিলে সিমৰন এতিয়া সদায় পৰিশ্ৰম কৰে আৰু খাৰু কেক বিক্ৰী কৰি পইচা रोजगार কৰে একদিনাখন সিমৰনে সেই জাদুই খাৰু কেকৰ পৰা নিজৰ পুত্ৰৰ বাবে এটা দোলনা বনাবলৈ ক'লে আৰু সিমৰন এয়া দেখা পাই আচৰিত হৈ গল কি সেই খাৰু কেক দি জুলনা হৈ গল তাৰ পিছত সিমৰন বৰ আনন্দিত হৈ গল আৰু সেই জাদুই খাৰু কেক দি তাই নিজৰ বাবে এটা সৰু ঘৰ বনালে আৰু এটা সৰু কেকৰ ঠেলাও লগাই ললে সময় বৈ গল সিমৰনৰ পৰিশ্ৰমৰ বাবে তাই সেই খাৰু কেকৰ ঠেলাৰ পৰা এটা দোকান বনাই ললে তেতিয়াই এদিনাখন তাই হঠাতে ৰোহনৰ বন্ধু ভিকিক লগ পালে হি সিমৰনক ক'লে আৰে সিমৰন ক'ত এইবোৰ কৰি আছা তুমি বলা মোৰ লগত মই তোমাক নিজৰ ৰাণী বনাই ৰাখিম এতিয়া তোমাৰ স্বামীটো আৰু নাই অকলঘৰীয়া মা হৈ কিমান পৰিশ্ৰম কৰিবা মোৰ কথা শুনা মোক বিয়া পাতি লোৱা আৰু মোৰ ঘৰত ৰাণী হৈ থাকা তুমিতো গমে পোৱা মই তোমাক কিমান ভাল পাওঁ তোমাৰ লাজ নালাগে নিজৰ ভাইৰ নিচিনা বন্ধুৰ স্ত্ৰীৰ লগত এনেকুৱা কথা পাতিবলৈ ওলাই যোৱা মোৰ দোকানৰ পৰা নহলে থাপ্পৰ মাৰি ইয়াৰ পৰা ওলাই দিম ভিকি সিমৰনৰ হাত যেতিয়াই ধৰিলে তেতিয়াই সেই জাদুই খাৰু কেক আসল খাৰু হৈ ভিকিৰ হাতত লাগি গল আৰু ভিকিৰ হাত আহত হৈ গল ভিকি যেনে তেনে নিজৰ প্ৰাণ বচাই সিমৰনৰ দোকানৰ পৰা পলাই গল কিন্তু তাৰ পৰা পলোৱাৰ পিছত ভিকি মনে মনে প্ল্যান বনালে তাইৰ লগততো মই একো কৰিব নোৱাৰো কিন্তু যেনেকুৱা তাইৰ স্বামীক মাৰিছিলো তাইৰ পুত্ৰকো উঠাই লওঁ আৰু তাকো মাৰি পেলাম তাৰ পিছত তাই গম পাব কি ভিকিক মানা কৰাটো কিমান ভুল হৈছে ৰাতি হোৱাৰ লগে লগে ভিকি নিজৰ প্ল্যানৰ মতে সিমৰনৰ ঘৰত সোমাই গল আৰু যেতিয়াই তাইৰ পুত্ৰক উঠাই আগুৱাই গল জাদুই খাৰু কেকৰ পৰা বহুত পোহৰ ওলাই গোটেই ৰুমটো পোহৰ কৰি দিলে আৰু ভিকি চালে তাৰ ভৰিৰ তলত ঢেৰ জিলিকি থকা খাৰু আছে লাহে লাহে সেই খাৰুবোৰ ভিকিৰ ভৰিত লাগি ধৰিল আৰু বহুত খাৰু তাৰ হাতত উৰি উৰি তাক মাৰিব ধৰিল ভিকি জোৰে জোৰে চিঞৰিব ধৰিল তো সিমৰন বাহিৰত আহি চালে কি বহুত পোহৰ আছে আৰু ভিকি তেজেদি ভৰি গৈছে ভিকি সব গম পাই গল আৰু সিমৰনক ক'লে সিমৰন মোক ক্ষমা কৰি দিয়া মই তোমাৰ দোষী হয় মই বহুত ডাঙৰ পাপ কৰিছো ৰোহন কাৰ এক্সিডেন্টত ঢুকা নাছিল মই তাৰ ব্ৰেক ফেল কৰি দিছিলো আৰু তাৰ বাবে হি ঢুকাই গল মোক বচোৱা সিমৰন মই মোৰ সকলো দোষ একসেপ্ট কৰি আছো মোক অকলে জাদুই খাৰুৰ পৰা বচাই লোৱা জাদুই খাৰু ভিকিৰ অৱস্থা বৰ বেয়া কৰি দিছিল কিন্তু সিমৰন তথাপিও ভিকিক হিহঁতৰ পৰা বচালে আৰু এইবোৰ সব সিমৰনৰ শহুৰ যশপাল দেখি আৰু শুনি ললে তেওঁ তৎক্ষণাত পুলিচক মাতিলে আৰু ভিকিক জেলত পঠাই দিলে যশপাল সিমৰনৰ ওচৰত ক্ষমা খুজিলে আৰু তাইক আৰু তাইৰ পুত্ৰক ঘৰত লৈ গল সিমৰন নিজৰ আনন্দৰ বাবে এতিয়াও খাৰু কেক বিক্ৰী কৰে আৰু সেই খাৰু কেক দি নতুন নতুন উপহাৰো বনাইছিল